অসম গ্ৰন্থমেলাত উন্মোচন হ'ল ত্ৰিদীপ কলিতাৰ 4খনকৈ কাব্য সংকলন। গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত আজি 3 জানুৱাৰী দিনৰ 1 বজাত স্পন্দন প্ৰকাশৰ উদ্যোগত আয়োজন কৰা এক গ্ৰন্থ উন্মোচনী সভাত কবি ত্ৰিদীপ কলিতাৰ সাগৰলৈ দেউকা মেলি, মাটিৰ গোন্ধ, যজাতি মহানগৰ আৰু হিয়াৰ আমঠু শীৰ্ষক 4খন কাব্য সংকলন উন্মোচন কৰা হয়। সভাখনত লেখক ত্ৰিদীপ কলিতাৰ মাটিৰ গোন্ধ শীৰ্ষক কাব্যগ্ৰন্থখন লেখক সমালোচক ডক্টৰ আনন্দ বৰমুদৈয়ে, হিয়াৰ আমঠু শীৰ্ষক গ্ৰন্থখন কবি জয়ন্ত কুমাৰ মান্তাই, সাগৰলৈ দেউকা মেলি গ্ৰন্থখন ঔপন্যাসিকা অধ্যাপিকা মীনাক্ষী বুঢ়াগোহাঁইয়ে আৰু যজাতি মহানগৰ কাব্যগ্ৰন্থখন গল্পকাৰ চিত্ৰশিল্পী পৰিণীতা বুজৰ বৰুৱাই শুভ উন্মোচন কৰে। সভাখনত লেখক ত্ৰিদীপ কলিতাৰ মাতৃ বীণাপানী কলিতা উপস্থিত থাকি গ্ৰন্থকেইখন উন্মোচনত অংশগ্ৰহণ কৰে। গ্ৰন্থকেইখন প্ৰকাশ কৰিছে স্পন্দন প্ৰকাশৰ হৈ নিজৰা হাজৰিকাই। সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। সুভাষ শৰ্মাই আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখনত ভালেসংখ্যক গ্ৰন্থপ্ৰেমী ৰাইজ উপস্থিত থাকি সাফল্যমণ্ডিত কৰি তোলে। আৰু মোৰ গোটেই কৰ্মক্ষেত্ৰখন বেলেগ আৰু অসমতো মই নাথাকোঁ, কিন্তু সাহিত্য বুলি মই যিখিনি বুজোঁ মানুহৰ মনৰ ভাৱ প্ৰকাশৰ এটা মাধ্যম, আৰু সাহিত্য বুলি আৰু এটা বেলেগ বস্তু মই বুজোঁ আমাৰ জাতিটোৰ এটা পৰিচয়। এতিয়া আমাৰ অসমীয়া জাতিটো ভাষাৰ ক্ষেত্ৰতেই আমি বেলেগ বেলেগ ৰাজ্য গঠিত আমি অসমীয়া বুলি পৰিচিত, আমি এটা ভাষাৰ আমাৰ পৰিচয়। এতিয়া দেখা গৈছে পৃথিৱীৰ বহুত জাতি বহুত ভাষা বিলুপ্ত হোৱাৰ পথত, যেনেকৈ এক্সটিংক্ট হয় জীৱ জন্তু তেনেকৈ ভাষাবোৰো এক্সটিংক্ট হয়। আপোনালোকে যদি গুগল চাৰ্চ কৰে ভালকৈ দেখিব পৃথিৱীৰ 3193টা ভাষা বিলুপ্তি হোৱাৰ পথত। এক্সটিংক্ট স্পেচিছ যেনেকৈ হয় ভাষাও হয়। আমি দেখা গৈছে যে যদি নিজৰ ল'ৰা ছোৱালীক অসমীয়া কথা নিশিকায় আৰু যদি অসমীয়া নপঢ়ায় তেতিয়াহ'লে এনেকুৱা অৱস্থা হৈ গৈ যিবোৰ এতিয়া বহুত দেশত হৈছে, ক'ৰবাত 8জন, ক'ৰবাত 10জন, ক'ৰবাত আনকি এজন মানুহ ৰৈছে যি নিজৰ ভাষাটো ক'ব পাৰে। সেইকাৰণে মই যে লিখিছোঁ ইয়াৰ এটাই কথা যে মই ইংৰাজীতো লিখিব পাৰিলোঁ হয়, কিন্তু মই লিখোঁ অসমীয়াত। সেইকাৰণে অসমীয়া মোৰ মাতৃভাষা, আৰু এই ভাষাটো আমি যিখিনি পাৰোঁ নিজৰ নিজৰ অৰিহণা যোগাব লাগে, অভ্যাস কৰিব লাগে অসমীয়াত লিখিবলৈ। বাকী মই ইয়াত কবিতা গ্ৰন্থ 4খন কৰিছোঁ, এইবোৰ মনৰ ভাষাত নিজক নিজে কোৱা কথা কিছুমান কেতিয়াবা আনৰ সৈতে শ্বেয়াৰ কৰিব মন যায়, গতিকে এটা মাধ্যম লাগে। আৰু এইটো এইটো ছ'চিয়েল মিডিয়াত বহুত মানুহবিলাকে তেওঁলোকে কৈছে যে আপুনি লিখাটো তেওঁলোকে ভাল পাইছে লিখাবোৰ, আপুনি কিতাপ কৰি উলিয়াওক। ইয়াৰ আগত মই এখন কিতাপ আগতে সংকলন এখন কৰিছিলোঁ 2020 চনত, আৰু এতিয়া 4খন মই কৰিছোঁ। এখন আমাৰ প্ৰজন্মৰ বিষয়ে তেওঁলোকৰ পৰিৱেশটোত আমি কি কৰিব পাৰোঁ, আমাৰ কি কৰণীয় নতুন প্ৰজন্মৰ কাৰণে, এখন অসমীয়া জাতি মাটি ভেটি যিটো আমি শ্লোগান চলি আছে তাত কিমান বাস্তৱভাৱে আমি তাত কণ্ট্ৰিবিউট কৰিব পাৰোঁ আচলতে। আৰু এখন হৈছে মহানগৰৰ জীৱনৰ ওপৰত, সাধাৰণতে মেট্ৰ' মহানগৰী, যাৰ নাম যজাতি মহানগৰ দিছোঁ মই। তাৰ কথা এইটোৱে যে মহানগৰবোৰ আজিকালি বুঢ়া হ'ব নোখোজে, ডেকা হোৱাৰ প্ৰচণ্ড প্ৰতিযোগিতা, কিন্তু সেইটো হ'বলৈ গৈ আমি তাৰ মাজত কি পাইছোঁ আৰু কি হেৰুৱাইছোঁ সেইখিনি মই যি বুজিছোঁ তাকে মই লিখিছোঁ। কাৰণ মই ভাৰতবৰ্ষৰ সকলো মহানগৰ বা পৃথিৱীৰ অন্যান্য মহানগৰ খুবেই ঘূৰিছোঁ, আৰু জুবিন গাৰ্গৰ যি প্ৰস্থান এটা খুব সাংঘাতিক ঘটনা, সেইটো আমাক সকলোকে ধুৱাই থৈ গৈছে। এখন কবিতা হ'ল হিয়াৰ আমঠু, যাত জুবিন জীয়াই থাকোঁতে মই এটা কবিতা লিখিছিলোঁ, জুবিনে পঢ়িছিলে, আৰু জুবিন যোৱাৰ পাছত এতিয়া মই যিখিনি মোৰ ভাৱ চিন্তা আহিছিলে তাক লৈ এখন কবিতাত বহুকেইটা কবিতা লিখা হৈছে। দৰ্শনা বৰুৱা ৰিপৰ্ট, অমৃত 24x7।